হেল্ল', মই আজি সন্ধিয়া খাবৰ কাৰণে পাস্তা বনাইছিলোঁ। হাতত সময় কম আছিল, সেইকাৰণে কুকাৰতে বইল কৰিলোঁ আৰু বইল কৰোঁতে মই অলপ নিমখৰ লগত অকণমান ৰিফাইন তেল মিলাই দিলোঁ। ৰিফাইন তেলখিনি দিলে পাস্তাখিনি ইটোৰ সিটোৰ লগত আঠা আঠি হৈ লাগি নাযায়। এয়া মোৰ পাস্তা বইল হৈ গ'ল। ইয়াক মই ড্ৰেইন কৰি ল'লোঁ আৰু এটা পিঁয়াজ কাটি ল'লোঁ। লগতে মই এটা গাজৰো সৰু সৰুকৈ কাটি দিছোঁ। সেইটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। আৰু তাত দিবৰ বাবে পাস্তা মছলা 1 পেকেট লৈছোঁ কাটছৰ, আৰু অলপ চিজ লৈছোঁ, কটেজ চিজ। এইখিনি নহ'লেতো পাস্তাটোৰ টেষ্ট নাহিবই। দেখুৱাই আছোঁ কেনেকৈ বনালোঁ। এতিয়া কেৰাহীখনত অলপ ৰিফাইন গৰম কৰি ল'লোঁ আৰু তাতে এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান হোৱাৰ পিছত গাজৰখিনিও দি এতিয়া মই গাজৰখিনি দি দিছোঁ ইয়াতে। জোখমতে নিমখ অলপো দিলোঁ। গেছৰ ফ্লেম একেবাৰে কমকৈ ৰাখি এতিয়া মই বইল কৰা পাস্তাখিনি ইয়াতে দি দিছোঁ। এতিয়া মই মছলাখিনি দি দিছোঁ, পাস্তা মছলা গোটেইখিনি ইয়াতে মই দি দিলোঁ পেকেটটো। এয়া মোৰ চিজি পাস্তা খাবৰ বাবে ৰেডি হৈ গ'ল।